চক্র কার্যালয় অন্তর্গত আমার টিলাপাড়া, সন্তোষপুর, দুধনাথ হিল, চৰুৱাবাকৰা ইত্যাদি ইত্যাদি অঞ্চলত প্ৰায় 4,000 অধিক খাস মাটি, কিছুমান পাট্টা মাটি আছে। এই মাটিবিলাক জনতাৰ হাতৰ পৰা কাঢ়ি ল'বলৈ এই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দেখিছোঁ যে যুগ যুগ ধৰি বসবাস কৰি হোৱা হেজাৰ হেজাৰ পৰিয়াল নদী গৰাখহনীয়া, নদী ভংগ হৈ তেওঁলোকৰ জনজীৱন ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ পিছত তেওঁলোকে আশ্ৰয় হিচাপে তেওঁলোকে এই খাস মাটি, চৰকাৰী বিজিআৰ মাটি তেওঁলোকে বসবাস কৰি আহিছে। কেৱল আজি নহয়, 40, 50, 60 বছৰ ধৰি তেওঁলোকে বসবাস কৰি আহিছে। আৰু এইবাৰ দেখিছোঁ যে এগৰাকী নেতাৰ ষড়যন্ত্ৰ ভৰি দি অসম চৰকাৰে ধুবুৰী জিলাৰ জিলা উপায়ুক্ত মহোদয়, বৃহস্পতিবাৰে CDC বাইদেৱে অন্যায়ভাৱে এইসকল দুখীয়া ভূমিহীন মানুহৰ অন্তৰৰ পৰা তেওঁলোকৰ মাটি তেওঁলোকে ভিটি মাটি কাঢ়ি ল'বলৈ বিচাৰিছে। আপোনালোকে দেখিব শ্ৰী শ্ৰী হনুমান আখৰা চাপৰ ৰৌমাৰী পাৰ্ট 2, নাৰায়ণ ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন শ্ৰীগ্ৰাম পাৰ্ট 4, ইয়াতে 30 বিঘা মাটি, কোচ ৰাজবংশী ইয়থ ডেভেলপমেণ্ট ছ'চাইটিৰ নামত 30 বিঘা মাটি, পাৱাৰ প্ৰজেক্ট APDCL 950 বিঘা মাটি, আপোনাৰ পাৱাৰ প্ৰজেক্ট APDCL চৰুৱাবাকৰা জংগল ব্লকৰ পৰা 2000 বিঘা মাটি, বাসন্তী ৱেলফেয়াৰ ছ'চাইটিৰ নামত শ্ৰীগ্ৰামৰ পৰা 50 বিঘা মাটি, আনহাতেদি পাৱাৰ APDCL সন্তোষপুৰৰ পৰা 210, 140, পাৱাৰ প্ৰজেক্ট APDCL চিৰাকুটা পাৰ্ট 1ৰ পৰা 255, পাৱাৰ প্ৰজেক্ট APDCL চিৰাকুটি পাৰ্ট 1 68 বিঘা, পাৱাৰ প্ৰজেক্ট APDCL নুনমাটিৰ পৰা 198 বিঘা মাটি, সৰ্বমুঠ 4,000 বিঘাৰ অধিক মাটি তেওঁলোকে জনতাৰ অন্তৰৰ পৰা তেওঁলোকে কাঢ়িব বিচাৰিছে। এইসকল মানুহ ক'ত থাকিব? এইসকল মানুহ ক'ত যাব? আমি ধুবুৰী জিলা কৃষি মজদুৰ সংগ্ৰহ সমিতিয়ে চৰকাৰক দাবী জনাইছোঁ যে এই উচ্ছেদ আপোনালোকে বন্ধ হ'ব লাগিব। তেওঁলোকে APDCL নামত তেওঁলোকে মাটি এলটমেণ্ট কৰাই জাগাখিনি তেওঁলোকে খালী কৰি তেওঁলোকৰ নিজা ইচ্ছামতে তেওঁলোকে তাত বেলেগ কাম কৰিব। আমি শুনা পাইছোঁ যে লোকেল MLA বিলাকত বছিৰ আহমেদ কাছিমি, শামছুল হুদা তেওঁলোকে লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ। আমি জানো যে লোকেল MLA বিলাক লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ, কিন্তু আমি শুনা পাইছোঁ যে এই লোকেল MLA বিলাকক গুৰুত্ব দিয়া নাই। বৃহস্পতিবাৰে CDC বাইদেৱে ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয় তেওঁলোকে কেৱল বিজেপিৰ কথা মতে ইশাৰাত তেওঁলোকে উঠা বহা কৰিছে। আৰু লোকেল MLA বিলাকে তেওঁলোকে গুৰুত্ব নিদি তেওঁলোকে এনেকৈ লেণ্ড এডভাইজৰী বৰ্ডত তেওঁলোকে পাছ কৰাই 4,000 অধিক বিঘা মাটি তেওঁলোকে APDCL নাম দি কিছুমান ছ'চাইটিৰ নাম তেওঁলোকে মাটিখিনি তেওঁলোকে কব্জা কৰিব বিচাৰিছে। আমাৰ দাবী এটাই যে অশোক কুমাৰ নামৰ অশোক সিংগী নামৰ দুঠেংগীয়া প্ৰাণী, এই প্ৰাণীটোৱে বিগত দিনত সন্তান সৃষ্টি কৰি আহিছে। তেওঁক কেৱল মাটি লাগে, 112 বিঘাৰ পৰা আপোনালোকে জানে ফলিমাৰীত 112 বিঘা মাটি সিংগী লৈছে চম্পাৱতী মিল প্ৰটেকশ্যনৰ নামত। বৃহস্পতিবাৰে চম্পাৱতী মিল প্ৰটেকশ্যনৰ নামত তেওঁ বহু মাটি লৈছে। গৌতম কোম্পানীৰ নামত তেওঁ চিৰাকুটিত মাটি লৈছে। কেৱল মাটি আৰু মাটি লাগে অশোক কুমাৰ সিংগীক। আৰু এই অশোক কুমাৰ সিংগীৰ জালত ধুবুৰী জিলা আয়ুক্তগৰাকীয়ে, বৃহস্পতিবাৰে CDC বাইদেৱে, লোকেল চাকৰি অফিচাৰবিলাকে অশোক কুমাৰ সিংগীৰ জালত ভৰি দিছে। আমি সকীয়াই দিছোঁ যে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি থকালৈকে এই দুখীয়া মানুহৰ ঘৰ ভাঙিব নিদিম। যদি তেওঁলোকে APDCL কৰিব, প্ৰজেক্ট কৰি তেওঁলোকে সন্মান সহকাৰে এইসকল ভাৰতীয় নাগৰিকক, এইসকল ভূমিৰ নাগৰিকক ৰিপ্ৰেছ দিব লাগিব, সংস্থাপন দিব লাগিব। তাৰ পিছত সন্মান সহকাৰে এইসকল মানুহক সংস্থাপন দিয়াৰ পিছত তেওঁলোক উচিত কৰিব পাৰিব। পাব্লিক হেয়াৰিং লাগিব।
তাহলে ঘৰত বহি অশোক কুমাৰ সিং কথা পতা লাগে, ঘৰত বহিয়ে ডিচিয়ে আৰু চিডিচি বাইদেৱে ছাগল বিচাৰে তেওঁলোকে নীতি বহিবতভাৱে দম দাদাগিৰিভাৱে তেওঁলোকে এইবিলাক কাৰবাৰ কৰিছে। লোকেল এম এল এ বিলাকক তেওঁলোকে মাতা নাই আমি শুনিছোঁ। আমি আৰু এটা দাবী কৰিছোঁ যে লোকেল এম এল এ বিলাকক এই কথাখিনি তেওঁলোকে স্পষ্ট কৰিব লাগে। লোকেল এম এল এ বিলাকক এই মিটিঙত মাতিছে নে নাই? তাহলে লোকেল এম এল এ হয় তেওঁলোকক কিয় মাতা নাই? তেওঁলোকে যি দলৰ এম এল এ নহওক কিয় লোকেল প্ৰতিনিধি মাতিব লাগে। তেওঁলোকক আমি শুনিছোঁ বিভিন্ন কৈছে যে লোকেল এম এল এ বিলাকক চিডিচি বাইদেৱে ডিচিয়ে মাতা নাই। এই কথাখিনি আমি জানিব বিচাৰিছোঁ যে লোকেল এম এল এ দুগৰাকী এম এল এ বছিৰ আহমেদ আৰু শামছুল হুদা একেলগে তেওঁলোকৰ কথাখিনি স্পষ্টীকৰণ দিব লাগে যে হয় তেওঁলোকক মতা নাই। যদি তেওঁলোকে স্পষ্টীকৰণ নিদিয়ে আমি ভাবিবলৈ বাধ্য হ'ম যে তেওঁলোকৰ লগত সিংগীৰ গোপন ষড়যন্ত্ৰ আছে, গোপন তেওঁলোকৰ মিতিৰ আছে। আজি সেইকাৰণে কৈছোঁ বছিৰ আল কাছিমি আৰু শামছুল হুদাই তোমালোকে দুজনে এই কথাখিনি স্পষ্টকৰণ আমাক দিব লাগে যে আমি এম এল এ হোৱা সত্ত্বেও আমি লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ হোৱা সত্ত্বেও আমাক মাতা নাই। যদি তেওঁলোকে আজিৰ ভিতৰত তেওঁলোকে যদি স্পষ্টীকৰণ নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য থাকিম যে তেওঁলোকে কেৱল আমাৰ মাজত নাটক কৰি আছে, পাব্লিকক দেখুৱাই তেওঁলোকে নাটক কৰি আছে। আমি সেইখিনি কথা ভাবিব বাধ্য হ'ম। আৰু দ্বিতীয় কথা, অশোক কুমাৰ সিংগী তোমাৰ দিন শেষ। তোমাৰ দিন তোমাক আমি একেবাৰে হৰাইছিলোঁ নহয়, তোমাৰ আছিল শেষ। অশোক কুমাৰ সিংগী নামৰ এই প্ৰাক্তন বিধায়কে য'ত মাটি পায় তাতে খামুচি ধৰে। তেওঁ ভূমিৰ সমান নহয় নেকি? কেৱল তেওঁলোকে APDCL নামত তেওঁলোকে 4-5 জেগাত 10 জেগাত তেওঁলোকে মাটি ল'ব পাৰেনে? APDCL ক'ত? গোটেই এৰিয়াত APDCL হ'ব নেকি? নহয়, এটা জেগাত হ'ব চৰুৱা বাগৰা, সন্তোষপুৰ, দুধনাথিল, এটা জেগাতেই বিভিন্ন জেগাত APDCL হ'ব নেকি? এখন জেগাতে হ'ব আমি জানো। সেইটো আচল নাটকটো হৈছে এইখিনি কথা ক'লেই নিশ্চয় ৰাইজে ভয় পাব, ৰাইজে নিজে গুচি যাব, মাটিখিনি তেওঁলোকে দখল কৰিব। তেওঁলোকৰ লক্ষ্য এইটোৱে। গতিকে আমি জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ, চিডিচি বাইদেউক কৈছোঁ, আৰু চাহপৰ ছাগলী বিচাৰ একেবাৰে দুৰ্নীতি কৰা ব্যক্তি, চাহপৰ ছাগলী বিচাৰজন একেবাৰে কৰাপ্টেড ব্যক্তি হয়। আমি দাবী জনাইছোঁ যে এই একচুৱেলি এইটো এই লেণ্ড এডভাইজৰী বৰ্ডে আপোনালোকে যে পাছ কৰিছে আমি দেখিছোঁ যে 2/4/2025 চনত তেওঁলোকে মিটিং বহিছিল। এই মিটিং ক'ত বহিছিল ইয়াৰ তথ্য ৰাজহুৱা কৰিব লাগে। তেওঁলোকে ঘৰত বহি অশোক কুমাৰ সিংকে মাতি লৈ চিডিচি ডিচিয়ে এই 3জন ব্যক্তিয়ে বহি এই কাৰবাৰটো কৰিছে। আমি দাবী জনাইছোঁ কৃষক সংঘৰ সমিতিয়ে, ধুবুৰী জিলা কৃষক মুক্তি সংঘৰ সমিতিয়ে যিমান দিনলৈকে জীয়াই আছে ইমান দিনলৈকে চৰুৱা বাগৰা, সন্তোষপুৰ, দুধনাথিল, চাপা অঞ্চলত এজনো স্বদেশী নাগৰিকক ঘৰ ভাঙিবলৈ দিয়া নহ'ব। আমি জেলত যাবলৈ বাধ্য থাকিম। কিন্তু আমি এটা অনুৰোধ কৰিছোঁ, যিমান সংগঠনে সবকে অনুৰোধ কৰিছোঁ যে আপোনালোকে দুখীয়া মানুহক লৈ আপোনালোকে খেলা নকৰিব, দুখীয়া মানুহক লৈ ৰাজনীতি নকৰিব। ৰাজনীতি পথাৰ বেলেগ পথাৰ। আমি জনতাৰ পক্ষত, আমি ৰাইজৰ পক্ষত মাত মাতিব লাগিব। আমি ৰাইজৰ আমি মানৱ অধিকাৰৰ পক্ষে, আমি হিউমেন ৰাইটছৰ পক্ষে মাত দিব লাগিব। ইয়াত কোনো ৰাজনীতিকৰণ কৰিব নালাগে। আমি আকৌ কৈছোঁ, যিমান দল সংগঠন আমি সবে একলগ হ'ব লাগিব। আমাৰ উদ্দেশ্য এটাই যে এই পৰিয়ালবিলাকক যে উচ্ছেদ কৰা নহয়। আমি অশোক কুমাৰ সিংৰ দাদাকে দেখি আহিছোঁ, তেওঁ কেৱল অন্যায় কৰে, আৰু তেওঁৰ নিচিনা অপদাৰ্থ বিধায়ক আমি জীৱনত দেখা নাই। যিটো অশোক কুমাৰ সিংগী য'ত মাটি পায় তাতে তেওঁ খামুচি ধৰে। যেনেকৈ আপোনালোকে জানে যে বৰালি মাছ যি পায় তাকে খায়, ঠিক তেনেকৈ অশোক কুমাৰ নামৰ দুঠেঙ্গীয়া প্ৰাণীজনে য'ত মাটি পায় তাতে খামুচি ধৰে। আমি অশোক কুমাৰ সিংগীৰ প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ কোম্পানীৰ যে বিয়াগম কেলেংকাৰী কৰিছে, আপোনাৰ কোম্পানী যে মাটি লৈছে চিৰাকোটাত 6 বিঘা মাটি, এই মাটি কাৰ মাটি? জনতাৰ মাটি। গতিকে আমি ধুবুৰী জিলা কৃষক সংঘৰ দাবী জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয় কৈছে, মুখ্যমন্ত্ৰী মহোদয় আমি আপোনাক বাৰম্বাৰ কৈছোঁ, আপুনি কি অশোক কুমাৰ সিংগীক মাটিৰ দালালি কৰিবৰ কাৰণে, আপুনি দুখীয়া মানুহৰ পেটত লাত মাৰিবৰ কাৰণে আপুনি অশোক কুমাৰ সিংগীক আপুনি নিৰ্দেশ দিছে নেকি, আপুনি অৰ্ডাৰ দিছে নেকি? আৰু কেৱল অশোক কুমাৰ সিংগী নামৰ এই মানুহজনে
কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ মানুহ, তাৰ লগত ভাল সম্পৰ্ক, এই কথাখিনি বাৰম্বাৰে কৈ ডিচি চিডিচি চাকৰি অফিচাৰ যিমানবিলাক অফিচাৰ আছে সেই গোটেইবিলাক অফিচাৰক অশোক কুমাৰ সিংৰ হাতত তলুৱাত লৈ নচাই থাকে এনেকৈ। তাৰমানে মই বিজেপি নেতা, এই কথাখিনি ডিচিয়ে চিডিচি জানিব লাগে। তেওঁলোকে চাকৰি অফিচাৰ, তেওঁলোকে নিজৰ দায়িত্বত কাম কৰিব লাগে, কিন্তু তেওঁলোকে নকৰে। কেৱল ৰাতি হ'লে তেওঁলোকে অশোক কুমাৰ সিং ঘৰত যায়, তাত বহি কয় নমস্কাৰ ছাৰ, নমস্কাৰ ছাৰ। আমি দাবী জনাইছোঁ যে এই যদি আপোনালোকে কোম্পানী তাত কোনো প্ৰজেক্ট কৰিব, তাৰ আগত এই দুখীয়া মানুহবিলাকক, ভূমিহীন মানুহবিলাকক সন্মান সহকাৰে, ভাৰতৰ নাগৰিক হিচাপে তেওঁলোকক সন্মান সহকাৰে এই মানুহবিলাকক ৰিপ্লেচ দিব লাগিব। তাৰ পিছত আপোনালোকে উচ্ছেদ কৰিব পাৰিব। ইয়াৰ আগতে এজন পৰিয়ালকো সন্তোষপুৰ চৰুৱাবাসীয়ে য'তে নহওক এজন পৰিয়ালকো উচ্ছেদ দিয়া নহ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ৰাইজৰ পক্ষত আছোঁ, আমি যে দলৰ বাধ্য আছোঁ, এইবাৰ দাদাগিৰি সহ্য কৰা নহ'ব।